নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বালিহিয়া ভালুকদৰাত। আৰু বালিহিয়া ভালুকদৰাত এইবেলি আয়োজন কৰা হৈছিলে দ্বাদশ বাৰ্ষিক ভোগালী বিহু সন্মিলন। আৰু দ্বাদশ বাৰ্ষিক ভোগালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি তেখেতলোকে এই বিগত কেইবাদিনো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। আৰু ৰূপায়ণ কৰাৰ অন্তত যোৱাকালি তেখেতলোকে উৰুকাৰ পিছতে আজি মেজি ঘৰ প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত কৰিব। আৰু ইতিমধ্যে মেজি ঘৰ প্ৰজ্বলনৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। আৰু খন্তেক সময় পিছতে এই মেজি প্ৰজ্বলন কৰি যিসমূহ অপয় অমংগল দূৰ কৰাৰ কাৰণে প্ৰাৰ্থনা কৰিব। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে বালিহিয়া ভালুকদৰাত। আৰু বালিহিয়া ভালুকদৰাত যি দ্বাদশ বাৰ্ষিক ভোগালী বিহু সন্মিলন, এই ভোগালী বিহু সন্মিলনস্থলীত তেখেতলোকে আজি এনেদৰে মেজি প্ৰজ্বলনৰ কাৰ্যসূচী লৈ আগবাঢ়িছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে আজি। আৰু ইয়াতে আছে জ্যেষ্ঠসকল, অঞ্চলটোৰ আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলোৱে ওলাই আহিছে আৰু সকলোৱে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানটিত। আৰু বিগত ৩-৪ দিন ধৰি অনুষ্ঠানটি চলি আহিছিলে। তেখেতলোকে প্ৰাক ভোগালীৰ পৰা আৰম্ভ কৰি প্ৰতিটো কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ অন্তত আজি এনেদৰে মেজি প্ৰজ্বলন কৰি যি অপয় অমংগল দূৰ কৰাৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিব। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বালিহিয়া ভালুকদৰাত। আৰু ইয়াতে আছে জ্যেষ্ঠসকল, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। প্ৰথমতে আমাৰ এই ঢেকীয়াজুলি অঞ্চলৰ এগৰাকী নমস্য ব্যক্তি ৰমেশ চন্দ্ৰ বৰা ছাৰ, আমি তেখেতৰ পৰা এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব ছাৰ আজিৰ অনুষ্ঠানৰ বিষয়ে? এইটো আমাৰ পৰম্পৰা। এই বন্তি প্ৰজ্বলন হৈ গ'ল, পতাকা উত্তোলন হৈ গ'ল, আৰু শেষত মেজি এই যে আমি এতিয়া প্ৰজ্বলন কৰিব যাম, এইটো হ'ল উখোৱা যিটো শক্তি, সেইবোৰ যাতে নাইকিয়া হৈ যায় সমাজৰ পৰা। সেইটো কাৰণে আৰু সমৃদ্ধ হ'ব পাৰোঁ, যাতে অগ্নিৰ উত্তাপৰে জাতিটো আৰু আগুৱাই যাব পাৰে, এই আশাৰে আমি এই ভোগালীৰ এই আয়োজন। আৰু যিটো সহযোগ, সেইটো মানে প্ৰশংসনীয়। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে ঢেকীয়াজুলি অঞ্চলৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি, শিক্ষাবিদ, সমাজ সংগঠক, সমাজ নিয়ন্ত্ৰক বুলি ক'ব লাগিব। আৰু এইগৰাকী ৰমেশ চন্দ্ৰ বৰা ছাৰো আজি অংশগ্ৰহণ কৰিছে এই মেজি প্ৰজ্বলন অনুষ্ঠানত। আৰু মেজি প্ৰজ্বলন কৰি যি অপশক্তি বিনাশ কৰি বিশ্বত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা হওক তাৰে কামনা কৰিছে। আৰু ইয়াতে আছে এগৰাকী জ্যেষ্ঠ নেতা, তেখেতৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। ৰাতুল কুমাৰ নাথদেৱ আছে। কি ক'ব আজিৰ অনুষ্ঠানটিত আপুনিও অংশগ্ৰহণ কৰিছে? আমি খুবেই আনন্দিত যে জাতীয় পৰম্পৰা এই আমাৰ হেঁপাহৰ ভোগালী বিহুৰ আজি দুমাহী। আৰু ভালুকদৰা বালিখিয়া বাহিৰ এটা দীঘলীয়া দিনৰ এই প্ৰচেষ্টা চলি আহিছে। সকলোৱে সমবেত হৈ এই উৎসৱ আমি উদযাপন কৰি আহিছোঁ, আৰু ব্যতিক্ৰম এইবাৰো হোৱা নাই। গতিকে সকলোলৈ শুভকামনা জনাইছোঁ, আৰু সকলো ধৰণৰ অপায় অমংগল দূৰ হওক, আৰু ভালুকদৰা বালিখিয়া বাহিৰ লগতে সকলো কুশল মংগলে থাকক। আজিৰ এই শুভ মুহূৰ্তত আপোনালোকৰ জৰিয়তে সকলোলৈ আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কি ক'ব আজিৰ এই দিনটোত? হয়, বালিখিয়া ভালুকদৰা গাঁৱৰ ৰাইজে এই ভোগালী বিহুৰ ভোগৰ এসাঁজ সকলোৱে মিলি খোৱাৰ মানসেৰে আজি দ্বাদশ বৰ্ষত আমি ভৰি দিছোঁহি। আৰু আজি এয়া আমাৰ সন্মুখত আছে মেজিঘৰ। আমি মেজিঘৰ প্ৰজ্বলন কৰিবলৈ আমন্ত্ৰণ জনাই আনিছোঁ এই ভূমিৰ স্বত্বাধিকাৰী বীৰেন কুমাৰ শৰ্মা ডাঙৰীয়াক। আয়তী জ্যেষ্ঠ আয়তী জয়ন্তী কলিতা বাইদেৱে মেজিঘৰত বন্তি প্ৰজ্বলন কৰিলে। ইয়াৰ পিছতে আমাৰ কণ কণ ল'ৰা ছোৱালীৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, জীয়ৰী বোৱাৰীসকলৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, আৰু সকলোৱে আমাৰ বিহুৰ জলপান গ্ৰহণ কৰি আজিৰ এই কাৰ্যসূচী আমি সমাপ্তি কৰিম। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে প্ৰাক ভোগালীকে আদি কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছিলে ভোগালী বিহুৰ লগত সংগতি ৰাখি। আৰু অসমীয়াৰ অতিকে হেঁপাহৰ ভোগালী বিহু অৰ্থাৎ মাঘ বিহুৰ অনুষ্ঠান চলি আছে। এয়া হৈছে বালিহিয়া ভালুকদৰাৰ যি জুবিন ক্ষেত্ৰ, আৰু এই জুবিন ক্ষেত্ৰৰ পৰিৱেশ। আৰু প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক স্মৰণ কৰি তেখেতলোকে এই ভোগালী বিহুৰ যি ক্ষেত্ৰ, এই ক্ষেত্ৰক জুবিন ক্ষেত্ৰ হিচাপে নামাকৰণ কৰিছিলে। আৰু এনেদৰেই চলিছে এতিয়া মেজি ঘৰ প্ৰজ্বলন অনুষ্ঠান। আৰু মেজি প্ৰজ্বলন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে
অঞ্চলটোৰ জ্যেষ্ঠসকল আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী শিশু সকলোৱে অংশগ্ৰহণ কৰিছে আৰু সকলোৱে অংশগ্ৰহণ কৰি আজি অনুষ্ঠানটিক জীপাল কৰি তুলিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ, এক মনমোহা পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে এই বালিখিয়া ভালুকধৰত। কিয়নো প্ৰাণৰ প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গ অবিহনে প্ৰথমটো ভোগালী বিহু উদযাপন কৰিছে অসমীয়াই আৰু সেইকাৰণে প্ৰতিটো ভোগালী বিহু স্থলীতে বা মণ্ডপতে এতিয়া জুবিন ক্ষেত্ৰৰূপে নামাকৰণ কৰা পৰিলক্ষিত হৈছে আৰু এইগৰাকী শিল্পী অবিহনে আজি অসমীয়াৰ প্ৰথম ভোগালী পাৰ হৈছে। আৰু ইতিমধ্যে ইয়াত বালিখিয়া ভালুকধৰৰ আমি পৰিৱেশ দেখুৱাই আছোঁ। বালিখিয়া ভালুকধৰত এনেদৰেই আজি যি মেজি প্ৰজ্বলন অনুষ্ঠানলৈ আগবাঢ়িছে আৰু সকলোৱে এনেদৰেই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি আহুৱা শক্তিসমূহ নিৰ্মূল হওক আৰু এটা সুন্দৰ বাতাবৰণ ঘূৰি আহক আৰু পৃথিৱীত শান্তি সমন্বয় ভাতৃত্ববোধ গঢ়ি উঠক, হিংসা পৰিহাৰ কৰক, সকলোৱে তাৰে কামনা কৰিছে। আৰু যিসমূহ অপশক্তিয়ে জাতিটোক খণ্ড বিখণ্ড কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰে, ষড়যন্ত্ৰকাৰী সম্পূৰ্ণ নিপাত যাওক তাৰে কামনা কৰিছে। আৰু এনেদৰেই আজি উদযাপন কৰা হৈছে এই ভোগালীৰ যি মেজি প্ৰজ্বলন অনুষ্ঠান আৰু মেজি প্ৰজ্বলন অনুষ্ঠানৰ জৰিয়তে তেখেতলোকে আজি নেদেখাজনক প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে মেজিৰ জুই দিয়া হৈছে আৰু আমি দেখুৱাই আছোঁ এয়া হৈছে বালিখিয়া ভালুকধৰা গাঁৱৰ পৰিৱেশ। বালিখিয়া ভালুকধৰা গাঁৱত যি দ্বাদশ বাৰ্ষিক ভোগালী বিহু উদযাপন কৰা হৈছিলে আৰু এই ভোগালী বিহুৰ আজি মেজি প্ৰজ্বলন কৰা হৈছে আৰু মেজি প্ৰজ্বলন কৰি তেখেতলোকে অপশক্তিৰ বিনাশ কৰাৰ কাৰণে আজি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আৰু ইয়াতে আছে আমাৰ এগৰাকী জ্যেষ্ঠ সংবাদকৰ্মী, আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। বালিখিয়া ভালুকধৰা গাঁৱত এইবেলি ভোগালী উৎসৱ আয়োজন কৰা হৈছিলে আৰু প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক স্মৰণ কৰি অনুষ্ঠানটি আৰম্ভ কৰা হৈছিলে আৰু আজি আপোনাৰ মেজিত জুই দিয়া হৈছে, ইতিমধ্যে মেজি প্ৰজ্বলন কৰা হৈছে। কি ক'ব আজিৰ দিনটো? হয়, নমস্কাৰ। আজি সমূহ ৰাইজলৈ ভোগালী বিহুৰ হিয়াভৰা শুভকামনা জনালোঁ আৰু এয়া মেজি দাহন কৰা হৈছে। আৰু ভালুকধৰা বালিখিয়াবাসী ৰাইজে বিগত 12 বছৰ ধৰি এই অনুষ্ঠানৰ আয়োজন কৰি আছে আৰু তেওঁলোকে খুব ব্যতিক্ৰমীভাৱে ভোগালী বিহু উদযাপন কৰে আৰু তেওঁলোকে প্ৰত্যেক বছৰে এটা এটা থিম লৈ পেলাই উদযাপন কৰে। বিগত বৰ্ষত হাতী মানুহৰ সংঘাত যদি থিম আছিলে, এই বৰ্ষত আমাৰ অসমীয়া হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ স্মৃতিত তেওঁলোকে এয়া ভোগালী ক্ষেত্ৰত নিৰ্মাণ কৰিছে। আৰু এই ভোগালী ক্ষেত্ৰত ভালুকধৰা বালিখিয়াবাসী ৰাইজ সমবেত হৈ সম্প্ৰীতি সমন্বয়ৰ এনাজৰীৰে সকলো শ্ৰেণীৰ ৰাইজক একতাৰ এনাজৰীৰে বান্ধ দিয়াৰ এক বিনম্ৰ প্ৰয়াস কৰা আমি দেখিবলৈ পাইছোঁ। আৰু এই ৰাইজৰ যি সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা, এই বাৰ্তাই বৃহত্তৰ অঞ্চলটোৰ ৰাইজক সদায় একগোট কৰি ৰাখিব আৰু ইয়াৰ পৰা নতুন সৃষ্টি আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব। আমি সকলোকে পুনৰবাৰ ভোগালী বিহুৰ হিয়াভৰা শুভকামনা জনাইছোঁ আৰু এই মেজিৰ জুইত অসূয়া অপ্ৰীতি নাশ হৈ পেলাই এক নতুন নৱ সৃষ্টিৰ উন্মেষ হওক, আমি তাকে কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে ঢেকীয়াজুলিৰ জ্যেষ্ঠ সংবাদকৰ্মী কল্পজ্যোতি নাথে কথাখিনি জনাইছে। মেজিৰ জুয়ে যিসমূহ অপশক্তি আছে, অপশক্তি নিপাত যাওক আৰু এক শান্তিৰ বাতাবৰণ উভতি আহক আৰু সমগ্ৰ অসমতে এক ভাতৃত্ববোধৰ পৰিৱেশ সৃষ্টি হওক তাৰে কামনা কৰিছে। আৰু ইয়াত জ্যেষ্ঠসকল আছে, আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত চমুকে? নমস্কাৰ। আমাৰ ভালুকধৰা বালিখিয়াৰ যিখিনি আমাৰ মাঘ বিহুৰ কৰ্মকৰ্তাই যিখিনি কৰি দেখুৱালে, এইখিনি আমাৰ মাঘ বিহুৰ সদায় এনেকুৱা অটুট থাকক। যিখিনি কৰ্মকৰ্তাই গোটেই কামখিনি কৰি দেখুৱালে আগলৈ এনেকৈ হৈ থাকক। আমাৰ জুবিন গাৰ্গৰ যিটো আজি হ'ব লাগিছিল আগৰ, তেখেতৰ কাৰণে বহুতখিনি আমাৰ মনত এটা দুখ থাকিয়েই গ'ল। আৰু দেখি থাকিলেও আমি ঠিক এনেদৰে অহা বছৰ বা যেনে প্ৰত্যেক বছৰে আমাৰ অসমীয়া মানুহখিনি সেইকাৰণে সহায় সহযোগিতা সদায় বিচাৰিম। গোটেই মানুহখিনি মিলা প্ৰীতিৰে থাকক, সকলোৰে ভাল কামনা কৰি আজি এইখিনিকে ক'লোঁ। কি ক'ব আজিৰ দিনটোত চমুকে? অসমীয়া জাতীয় জীৱনৰ অতিকে এৰাব নোৱাৰা এটা অনুষ্ঠান বিহু। এই মাঘ বিহুত বালিখিয়া ভালুকধৰাবাসী ৰাইজে লগতে যুৱক যুৱতীসকলে যি উদ্যমেৰে এই অনুষ্ঠানটি আয়োজন কৰিলে সঁচাকৈ শলাগ ল'বলগীয়া। ভৱিষ্যত প্ৰজন্মই যাতে এই পৰম্পৰা বজাই ৰাখে তাৰ বাবে ভৱিষ্যত প্ৰজন্মলৈ আহ্বান জনালোঁ আৰু লগতে সমূহ অসমবাসী ৰাইজক এই বিহুথলীৰ পৰাই বিহুৰ ওলগ জনালোঁ। হয়, ইতিমধ্যে শুনিলে আজি সকলোৱে এই ভোগালী বিহুৰ ওলগ জনাইছে আৰু এনেদৰেই আজি অনুষ্ঠানটি অনুষ্ঠিত হৈছে বালিখিয়া ভালুকধৰাত। আৰু এগৰাকী জ্যেষ্ঠ আছে, আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজি আমাৰ শেষ কাৰ্যসূচী মেজি প্ৰজ্বলন আছিল। এই মেজি প্ৰজ্বলন যাতে আমাৰ গোটেই সমাজৰ অপায়ম্য দূৰ হয়, শান্তি হয় বিশ্বত, সেই কামনা কৰিছোঁ। আৰু আমাৰ যুৱ সমাজেও ইয়াত অতি কষ্ট কৰি আমাৰ জুবিন গাৰ্গৰ হিয়াৰ আমঠু তেখেতৰ নামত আমাৰ যিখন ভোগালী ক্ষেত্ৰ তেওঁ উৎসৰ্গা কৰিছে। গতিকে মই ভাবোঁ যে
আমাৰ গোটেই গাঁৱৰ যিটো মিলাপ্ৰীতি সেই মিলাপ্ৰীতি যাতে আমাৰ এনেকৈ থাকে। আজিকালি হয়তো মানুহৰ সময় নাই, সকলোৰে ব্যস্ত, ইয়াতে আমি সকলো চিনাকি হওঁ বা এটা লগ হওঁ, এই সম্প্ৰীতিটো যেন আমাৰ ধাৰাটো বৰ্তি থাকে, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। কি ক'ব আজিৰ দিনটোত? ভালুকধৰা বালিহীয়া ভোগালী বিহু উৎসৱৰ আজি আয়োজন কৰা হৈছে। গতিকে ইয়াৰ ভোগালী বিহু উপলক্ষে আমাৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল আৰু মেজি প্ৰজ্বলন কৰা হ'ল। তাৰপিছত ইয়াৰ পিছত আমাৰ ভোগালী জলপান কৰা হ'ব, আয়োজন কৰা হ'ব। গতিকে সকলোকে ধন্যবাদ জনাই মই এই অসমবাসীক আৰু ৰাইজৰ অপায় অমংগল দূৰ কৰি সকলোকে ভৱিষ্যত জীৱন নৱপ্ৰজন্মক উৎসাহ দিব নকৰে তাৰ প্ৰতি মই শুভেচ্ছা জনালোঁ। এই মোৰ কৰ্তব্য। ইয়াত আৰু আছে বিষয়ববীয়াসকল, কি ক'ব আজিৰ দিনটোত? সঁচাই আমাৰ ভাল লাগিছে। আমি এনেকৈ এখোজ দুখোজ আজি দ্বাদশ বাৰ্ষিক পালোহি আৰু আমাৰ এইটো বালিখিয়া গাঁৱৰ এটা মানে একতা। আমাৰ 2015 চনতে প্ৰথম এটা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত যেতিয়া চাৰিওদিশে মানে অশান্ত পৰিৱেশ হৈছিল, তেতিয়া আমাৰ বালিখিয়া ভালুকধৰা ভোগালী বিহুৰ যুৱকবৃন্দই একত্ৰিত হৈ আমি প্ৰথম মাঘ বিহুৰ এই ভোগালী বিহুখন অনুষ্ঠিত কৰোঁ। আৰু সঁচাই ভাল লাগে, আমি ৰাতি বিয়লি সকলোৱে একেলগে কাম কৰোঁ, কোনো ধৰণৰ হাজিৰা নোহোৱাকৈ এটা একত্ৰিত বান্ধেনে। আৰু এই দিনটোৰ কাৰণে হয়তো আমি সদায় অধীৰ আগ্ৰহে থাকোঁ, মানে অপেক্ষা কৰি থাকোঁ। সঁচাই ভাল লাগে, সমূহ ৰাইজৰ সহায় সহযোগিতা পাওঁ। তো এয়াই আমাৰ ভোগালীৰ মানে এখন ক্ষেত্ৰ আমি তৈয়াৰ কৰি লৈছোঁ। কি ক'ব আজিৰ দিনটোত চমুকে? আপোনালোকে আহিছে তাৰ বাবে ধন্যবাদ। আমি জুবিন গাৰ্গৰ ক্ষেত্ৰখন বনাব পাই পৰম সৌভাগ্যৱান অনুভৱ কৰিছোঁ। কাৰণ আমি যে ইয়াৰ এই ভালুকধৰা বালিখিয়াৰ ৰাইজৰ পৰাই ঢেকীয়াজুলিৰ পৰাই আমি এটা প্ৰতিবাদ বুলি ক'ব পাৰে, আমি ইয়াৰ ক্ষেত্ৰত এটা প্ৰতিবাদ জনাইছোঁ যে জুবিন গাৰ্গে যেন ন্যায় পায়। সেইবাবে আমি এই থিমটো লৈছোঁ বা জুবিন ক্ষেত্ৰ আমি এইদৰে ৰাইজক জনাব পাৰিছোঁ যে আহক আমি গণতান্ত্ৰিকভাৱে নহ'লেও এনেকুৱাভাৱে আমি এটা আন্দোলন কৰোঁ। সেইবাবে আমি জুবিন ক্ষেত্ৰখন বনাইছোঁ। হয়, ইতিমধ্যে শুনিলে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গে ন্যায় পাওক, জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই ন্যায় পাওক আৰু জুবিনৰ অনুৰাগীসকলে ন্যায় পাওক, তাৰ কামনা কৰি তেখেতলোকে এই জুবিন ক্ষেত্ৰ নামেৰে নামাকৰণ কৰিছে এই বালিখিয়া ভালুকধৰা ভোগালী বিহু সন্মিলনৰ এই স্থলীক। আৰু এনেদৰেই আজি অনুষ্ঠিত হৈছে বালিখিয়া ভালুকধৰা ভোগালী বিহু সন্মিলনৰ মেজি প্ৰজ্বলন অনুষ্ঠান। আৰু মেজি প্ৰজ্বলন অনুষ্ঠানত ইতিমধ্যে অজস্ৰ লোকে অংশগ্ৰহণ কৰিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল আৰু সকলোৱে অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি বিশ্বত এক শান্তিৰ বাতাবৰণ উভতি আহক তাৰে কামনা কৰিছে। সঁচাই আজি এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ, মনমোহা পৰিৱেশ দেখিবলৈ পোৱা গৈছে বালিখিয়া ভালুকধৰাত। আৰু বালিখিয়া ভালুকধৰাত বিগত 3 দিন ধৰি এই অনুষ্ঠানটি চলি আহিছে আৰু তেখেতলোকে প্ৰাক ভোগালীৰ পৰা আৰম্ভ কৰি প্ৰতিটো অনুষ্ঠান অতি নিয়াৰিকৈ পালন কৰিছে। প্ৰাক ভোগালী, উৰুকা আৰু আজি মেজি প্ৰজ্বলন কৰিছে তেখেতলোকে আৰু মেজি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ সামৰণি পেলাব। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে এই অনুষ্ঠানস্থলীত। আৰু এগৰাকী বিষয়ববী আছে, আমি তেখেতৰ পৰা বিশেষতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? দুখৰ আৰু সুখৰ দুয়োটাই আছে আমাৰ মাজত। আমাৰ অসমবাসী হিয়াৰ আমঠু এজন সাংস্কৃতিক কৰ্মী, সাংস্কৃতিক ব্যৱস্থা জুবিন গাৰ্গদেৱৰ সোঁৱৰণত আমি এই ক্ষেত্ৰখন অনুষ্ঠিত কৰি বিহু পাতিছোঁ। এয়া ভালুকধৰা বালিখিয়াৰ আচলতে এটা ব্যতিক্ৰমী ধৰ্ম, প্ৰতি বছৰে আমি পাতি থাকোঁ। এইবেলিও আমি পাতিছোঁ তেখেতৰ এটা থিম অনুষ্ঠান লৈ। 2015 চনতে এটা ঢেকীয়াজুলি পাৰ্শ্বৱৰ্তী অঞ্চলত হোৱা গোষ্ঠীগত সংঘৰ্ষত ঢেকীয়াজুলি সমাজ ব্যৱস্থা বিধ্বস্ত হৈ গৈছিল আৰু ভালুকধৰা বালিখিয়াৰ যুৱকসকলে লগ লাগি ভোগালী বিহুৰ এই ভোগালী সমন্বয় ক্ষেত্ৰৰে আমি আগবাঢ়িছিলোঁ যে সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি আমি এটি মাঘৰ বিহু অনুষ্ঠান কৰিম। আৰু তেতিয়াই জন্ম পাইছিল বালিখিয়া ভালুকধৰা ভোগালী সমন্বয় ক্ষেত্ৰ। আৰু তেতিয়াৰ পৰা আমি সমাজ জীৱনৰ প্ৰতিটো স্তৰৰে এটা এটা থিম লৈ আজিৰ তাৰিখলৈকে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই বুলি আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ নামত এই অনুষ্ঠানটি উৎসৰ্গা কৰিছোঁ। ইয়াতে আৰু এগৰাকী জ্যেষ্ঠ আছে, প্ৰতিটো সামাজিক কামতে আগভাগ লোৱা এগৰাকী জ্যেষ্ঠ আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ অনুষ্ঠানটিৰ বিষয়ে? আমাৰ বাপতিখন ভোগালী বিহুটি অসমীয়াৰ কাৰণে অতি প্ৰয়োজনীয় আৰু সেইকাৰণে আমাৰ অসমীয়া জাতিয়ে এই ভোগালী বিহুটি পালন কৰি আহিছোঁ অতীজৰে পৰা। আমাৰ খেতি বাতিৰ লগত সামঞ্জস্য ৰাখি অসমীয়া জাতিয়ে আমাৰ 3টা বিহু আমি পালন কৰোঁ। সেই 3টা বিহুৰ ভিতৰত আমাৰ ভোগালী বিহুৱে অতি উৎকৃষ্ট আৰু আমাৰ খেতি বাতি সামৰি আমাৰ জা জলপান সকলোবিলাক এই বিহুতে আমি বনাই কৰি সকলোৱে মিলাপ্ৰীতিৰে খায়। আৰু লগতে আমাৰ ৰাইজে এটা মিলাপ্ৰীতিৰে 11 তাৰিখে এটা ভোজ খাইছিলোঁ। এই ভোজৰ প্ৰতি সামঞ্জস্য ৰাখি
আমাৰ ৰাইজখন যাতে একত্ৰিত হৈ সদায় থাকে তাকেই কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ইতিমধ্যে শুনিছে ভোগালী বিহুৰ জৰিয়তে সকলোৱে একত্ৰিত হৈ থাকক, সংঘবদ্ধ হৈ থাকক তাৰে কামনা কৰিছে আৰু সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে উদযাপন কৰা হ'ল এই ভোগালী বিহু আৰু আগন্তুক দিনত এনেদৰেই সকলোৰে মাজত মিলা প্ৰীতি বৃদ্ধি পাওক, আমিও তাৰে কামনা কৰিছোঁ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বালিহিয়া ভালুকধৰা গাঁৱৰ পৰাই সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।